এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত ইয়াতে আপোনালোকৰ যিটো ড্ৰাফটছমেন JAA ছিনিয়ৰ মেকানিক এছিষ্টেণ্ট গ্ৰেড 3 আৰু লগতে লেব এটেণ্ডেণ্ট গ্ৰেড 4ৰ বাবে যদিহে আপুনি এপ্লাই কৰিছিলে তেনেহ'লে তাৰ ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গৈছে। আপোনালোকে নিশ্চয়কৈ ডাউনলোড কৰি ল'ব। 5 আগষ্টৰ পৰা আৰম্ভ হৈছে। চাওক নটিফিকেশ্যনটো আছিলে এইখন। ইয়াৰ নটিফিকেশ্যনটো আহিছিলে ডিচেম্বৰ মাহত 2024 আৰু এপ্লিকেশ্যনটো ইয়াতে 2025ৰ প্ৰথম নিউ ইয়াৰত তেতিয়া টাইমত লোৱা হৈছিলে। 2024 চনৰ ডিচেম্বৰত নটিফিকেশ্যনটো আহিছিলে। ছিনিয়ৰ মেকানিক এটা পোষ্ট আছিলে, ড্ৰাফটছমেনৰ এটা পোষ্ট আছিলে, লগতে আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এটা আছিলে, লেবৰেটৰী এছিষ্টেণ্ট গ্ৰেড 3 তিনিটা আছিলে, ফিল্ড এছিষ্টেণ্ট গ্ৰেড 3 চাৰিটা আছিলে। তাৰপিছত আপোনালোকে চাব লেবৰেটৰী এটেণ্ডেণ্টৰ ক্ষেত্ৰত এটা পোষ্ট আছিলে আৰু এইবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ মোড অফ চিলেকশ্যনৰ ক্ষেত্ৰত যিটো আপোনালোকৰ ইয়াতে দিয়া আছে ফৰ পোষ্ট অফ ছিনিয়ৰ মেকানিক লগতে ড্ৰাফটছমেন যিটো আছিলে, এলিজিবল কেণ্ডিডেট শ্বেল হেভ টু এপিয়াৰ ইণ্টাৰভিউ এণ্ড স্কিল টেষ্ট হ'ব এই দুটা পোষ্টৰ বাবে অকল। আৰু যদি আপোনালোকৰ ইয়াতে দ্য এলিজিবল কেণ্ডিডেট শ্বেল হেভ ইয়াতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু লগতে লেবৰেটৰী এছিষ্টেণ্ট আৰু ফিল্ড এছিষ্টেণ্ট লেবৰেটৰী এটেণ্ডেণ্ট এইবিলাকৰ বাবে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব। গতিকে আপোনালোকে যিটোৰ বাবে এপ্লাই কৰিছিলে সেইমতে এডমিট কাৰ্ড ডাউনলোড কৰি লওক। ডাউনলোড কৰা ষ্টাৰ্ট ইতিমধ্যে হৈছে আৰু ইয়াতে আপোনালোকৰ যদিহে যিটো পোষ্টৰ বাবে কৰিছিলে ওপৰৰ দুটা পোষ্ট ছিনিয়ৰ মেকানিক আৰু লগতে ড্ৰাফটছমেনৰ ক্ষেত্ৰত আপোনালোকৰ ইণ্টাৰভিউ আৰু স্কিল টেষ্ট লোৱা হ'ব। বাকীকেইটাৰ বাবে ৰিটেন টেষ্ট লোৱা হ'ব। ডাউনলোড ইতিমধ্যে এডমিট কাৰ্ড চলি আছে ডাউনলোডটো এডমিট কাৰ্ডৰ। চ' আপোনালোকে প্ৰথমতে ইয়াতে নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাছৱৰ্ড দি লগ ইন কৰিব। তাৰপিছত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব।